গৰ্ভৱতী কংকনাৰ মৃত্যু কেনেকৈ হ'ল ৰহস্যজনক ঘটনা উত্তেজনাৰ মাজতে চৰু পুলাল স্বামীৰ পত্নীৰ আদ্যশ্ৰাদ্ধৰ পূৰ্বেই অন্য যুৱতীৰে অসংযত অৱস্থাত উদ্ধাৰ হ'ল স্বামী জীয়ৰীৰ নিথৰ দেহ দেখি এইদৰেই কান্দোনত ভাগি পৰিছে এইজন দুৰ্ভগীয়া পিতৃ অৰ্থৰ অভাৱ অসহায় হৈ ন্যায় বিচাৰিছে নিজক বুজাব নোৱাৰা এটা শোকাবহ ঘটনা ঘটিল এই পৰিয়ালটোৰ জীৱনত কেইমাহমান পূৰ্বে তামুলপুৰৰ মটঙা চকৰ শান্তনু দাস নামৰ যুৱকজনৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত 4 বছৰ পূৰ্বে আইনী আৰু এবছৰ পূৰ্বে সামাজিকভাৱে বিবাহপাশত আবদ্ধ হৈছিল কংকনা দাস নামৰ এইগৰাকী যুৱতী তাৰ মাজতে ঘটিল শোকাবহ ঘটনা অট্টালিকাৰ ওপৰৰ পৰা তললৈ পৰিল কংকনা সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হ'ল কংকনাক কিন্তু 3 দিনৰ পাছত কংকনা মৃত্যুমুখত পৰিল তাৰ পাছতে এটাৰ পাছত আনটো চাঞ্চল্যকৰ অভিযোগ কংকনাৰ পৰিয়ালৰ বিয়াৰ পাছৰে পৰা স্বামী শান্তনুৱে দাবী কৰিছিল যৌতুক বিচাৰি বিভিন্ন সময়ত চলাইছিল নিৰ্যাতন সেই কথা পৰিয়ালক প্ৰায়ে কৈছিল কংকনাই পৰা বুলি আমি সেইটোকে ভাবি পেলাই মানে মেডিকেললৈকে গ'লোঁ ইয়াততো লগ নাপালোৱে ৰঙিয়াত গ'লোঁ ৰঙিয়াত সিহঁতে ইতিমধ্যে এডমিট কৰাইছে সিহঁতে আচলতে মৃত্যু তাই মানে জপিওৱা নাই কোনো কাৰণে সিহঁতে নিজে মাৰি পেলাইছে আমাৰ ছোৱালীটোক মাৰি পেলাইছে সিহঁতে যৌতুকৰ কাৰণে পৰকীয়া প্ৰেমৰ কাৰণে মোৰ ছোৱালীক মাৰি পেলাইছে মোক সেইকাৰণে কোনো দিনে তাৰমানে ছোৱালীটো আহিলে মোক ঘৰত কয় দেউতা মোক কিবাকৈ বস্তুখিনি দি মই কিন্তু নিজে বেমাৰী অপাৰেশ্যন হ'ব পৰা নাই মই কি কৰিম কেনেকৈ বস্তুখিনি দিম মই সেইখিনি কথা বুজাওঁ কিন্তু বুজালেও নুবুজে ছোৱালী খালি মোক কয় মায়েও কয় মোক দেউতাও কয় ঘৰত কিন্তু প্ৰথমতে যেতিয়া ৰেজিষ্টাৰ কৰি দিওঁ তেতিয়া সিহঁতক তাৰমানে কোনো একো সম্পত্তি নালাগে যৌতুক নালাগে কিন্তু এতিয়া চব লগা হৈছে সিহঁতক হাস্পতালত থকা দিনকেইটাতো স্বামী পৰিয়ালৰ পৰা কোনো সহায় পোৱা নাছিল এওঁলোকে দৰিদ্ৰ পিতৃয়ে জীয়াৰীৰ চিকিৎসাৰ বাবে খবৰ ল'বলৈ যোৱা লোকৰ ওচৰত হাত পাতিবলগীয়া হৈছিল দুখৰ কথা কৈ চকুপানী ৰখাব নোৱাৰিলে এওঁলোকে দুটা জীৱন শেষ কৰি পেলালে একেলগে কেনেকৈ গৈছোঁ আমি তাত গৈছোঁ কেনেকৈ হেৰি গৈছোঁ বেলেগক ভিক্ষা কৰিছোঁ আলহীৰ মানুহক যিগিলা খবৰ ল'ব গৈছে ভাই মোক অলপ পইচা দিছা কংকনাৰ মৃত্যু হ'ল শান্তনুৰ পৰিয়ালক অভিযুক্ত কৰি এওঁ দাখিল কৰিছিল এজাহাৰ কিন্তু প্ৰথমে আৰক্ষীয়ে ঘটনাটোত গুৰুত্বই নিদিয়াৰ অভিযোগ কংকনাৰ মৃত্যুক লৈ শোকাহত পৰিয়াল গুৰেশ্বৰত আন যুৱতীৰে সুৰাপান কৰি আনন্দ স্বামীৰ অসংযত অৱস্থাত শান্তনুক উদ্ধাৰ কৰি ৰাইজে গতাই দিলে আৰক্ষীক আজি মোটামুটি মোৰ ছোৱালী মৰা আজি 10-11 দিন হোৱাৰ লগে লগে সি বেলেগ ছোৱালীৰ লগত মদে মাংস খাই মানে পৰকীয়া প্ৰেমত লিপ্ত হৈ আছে তাতে আৰক্ষীৰ তদন্ত ইমান এটা মই ভাল পোৱা নাছিলোঁ প্ৰথমতে কিন্তু যোৱাকালিৰ পৰা অলপ তেখেতসকলে আগবাঢ়িছে মই সেইটো কথা ল'ৰাজন সেই সংক্ৰান্তত এৰেষ্ট কৰা নাই বেলেগ কাৰণতহে এৰেষ্ট কৰিছে যোৱাকালি সেই পৰকীয়া প্ৰেমত য'ত ধৰাত পৰিছে তাৰ পৰাহে এৰেষ্ট কৰিছে তাইৰ ৰাজে তাৰমানে তাক ধৰিছে ধৰি পেলাই থানাত গতাই দিছে পুলিচে আগতে কেছ ৰেজিষ্টাৰ কৰা নাছিল মই প্ৰমোদ বড়ো ছাৰৰ বাইদেউক মই লগ ধৰিছিলোঁ প্ৰমোদ বড়ো ছাৰৰ বাইদেৱে তেখেতৰ পিএৰ দ্বাৰাই তেখেতৰ দ্বাৰা ফোন কৰিছিল SP-লৈকে SP-ক ফোন কৰাৰ পিছতে থানাৰ তদন্ত আৰম্ভ হয় মই সেইটো কথা জানো পৰিয়াল আৰু স্থানীয় ৰাইজৰ অভিযোগ যৌতুক আৰু পৰকীয়া প্ৰেমৰ বাবেই স্বামীয়ে পৰিকল্পিতভাৱে হত্যা কৰিলে কংকনাক আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত সন্দেহো বহুত যদি সঠিক দিশত তদন্ত আগবাঢ়ে তেন্তে নিশ্চয় ফাদিল হ'ব ৰহস্য নিউজ ডেস্ক দ্য কাষ্টোডিয়ান প্লাছ